কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসৰ ঔটেক হয়গ্ৰীব মাধৱ মন্দিৰত সেৱালৈ নিৰ্বাচনী প্ৰচাৰ আসন্ন বিধানসভা নিৰ্বাচন সন্মুখত মাথোন কেইটামান দিন হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ক্ৰমান্বয়ে তুংগত উঠিছে। তেনে সময়তে হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে আজি পুৱাই হাজো ঔটেক হয়গ্ৰীব মাধৱ মন্দিৰত সেৱা গ্ৰহণ কৰে। ইয়াৰ পিছতেই মাধৱ মন্দিৰ প্ৰাংগণৰ পৰা হাজোৰ একাধিক অঞ্চলত নিৰ্বাচনী ৰেলী উলিয়াই নিৰ্বাচনী প্ৰচাৰ অভিযান চলায়। নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে কয়, হাজোৰ পিতল শিল্প পৰ্যটনৰ ক্ষেত্ৰত যথেষ্ট কৰণীয় থাকি গ'ল। শাসকীয় চৰকাৰে হাজোৰ সামগ্ৰিক উন্নয়নৰ বাবে একোৱেই নকৰিলে। গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ গঠনৰ পিছত তেনে সমস্যাৰ সমাধানৰ বাট মুকলি কৰাৰ আশ্বাস প্ৰদান কৰে কংগ্ৰেছৰ প্ৰাৰ্থী নন্দিতা দাসে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, AIN লাইভ। নিৰ্বাচনৰ মাত্ৰ দুটা দিন আপোনাৰ নিৰ্বাচনী তৎপৰতা যথেষ্ট বৃদ্ধি পাইছে, কি ক'ব? যথেষ্ট বৃদ্ধি পাই কষ্ট কৰিম, আমাৰ কৰ্মীসকলে কষ্ট কৰিব আৰু বহুত নিৰ্বাচনৰ সময়ত বহুত মনেদি আশা, সদায় পবিত্ৰ হয়গ্ৰীব মাধৱ মন্দিৰলৈ অহাৰ ইচ্ছা, কিন্তু নিৰ্বাচনী কাৰ্যসূচীত এইটো সদায় সম্ভৱ হৈ নুঠে। তথাপিও আজি পবিত্ৰ হয়গ্ৰীব মাধৱ মন্দিৰত আহি যথেষ্ট মনটো ভাল লাগিছে। এনেকুৱাটো তীৰ্থস্থান আচলতে অসমত খুব নাই বুলিয়ে ক'ব পাৰি। সেয়েহে মই আশা কৰিছোঁ যে ইয়াত সেৱা ল'লোঁ, ৰাইজৰ আশীৰ্বাদ ল'লোঁ আৰু প্ৰভুৱে নিশ্চয় আমাক এই নিৰ্বাচনটো সুন্দৰভাৱে পাৰ কৰাই নিব আৰু এই হাজো শুৱালকুছি সমষ্টিৰ ৰাইজক সেৱা কৰাৰ এটা সুযোগ দিব। হাজো শুৱালকুছি সমষ্টিত দুটাকৈ কুটিৰ শিল্প আছে, এটা হৈছে আপোনাৰ পিতল শিল্প, আনটো হৈছে বস্ত্ৰ শিল্প। এই দুটা যা যোৱাৰ উপক্ৰম হৈছে। এই ক্ষেত্ৰত আপুনি যদি বিধায়ক হয় কি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ কথা? সেইটো অলৰেডি আমাৰ মোৰ যিখন গোহাৰি, সেই গোহাৰিত কথাখিনি আমি ইস্তাহাৰত দিছোঁৱেই যে দুটা বিশেষ কাম আছে, বহুত কাম আছে, ৰাস্তা ঘাটৰ কাম আছে, স্কুল ঘৰৰ নিৰ্মাণৰ কাম আছে, প্লাছ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লগা আছে। তথাপিও যিহেতু গুৰুত্বপূৰ্ণ দুটা ইণ্ডাষ্ট্ৰী, যেনে আমাৰ বস্ত্ৰশিল্প, পিতলৰ শিল্প, এই দুটা শিল্প লাহে লাহে মৰহি গৈছেগৈ। ইয়াৰ লগত জড়িত হৈ থকা ব্যক্তিসকলৰ জীৱনত সংকট নামি আহিছে। সেয়ে আমি কৈছোঁ যে আমি অনাগত দিনত আমি এই শিল্প দুটা আগুৱাই নিবৰ কাৰণে উন্নয়নৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে কাম কৰিম। আৰু আমাৰ নেতা গৌৰৱ গগৈ ডাঙৰীয়াও এই কথাটো বাৰে বাৰে কৈছে। তেওঁ দুবাৰকৈ ইয়াত আহিলে, হাজো শুৱালকুছিত আহি তেওঁ ৰাইজক এইটো কথা দিছে যে আগন্তুক দিনত আমাৰ চৰকাৰ হোৱাটো নিশ্চিত আৰু আমাৰ চৰকাৰ হ'লে আমি নিশ্চয় এই কাঁহ পিতল শিল্প আৰু আমাৰ যিটো তাঁত শিল্প, বস্ত্ৰ শিল্পটো আমি আগুৱাই নিবৰ কাৰণে, উন্নত কৰাৰ কাৰণে আৰু ইয়াৰ লগত জড়িত হৈ থকা প্ৰত্যেকজন ব্যক্তিৰ আমি তেওঁলোকৰ জীৱনৰ মানদণ্ড উন্নত কৰাৰ কাৰণে আমি নিশ্চিতভাৱে কাম কৰিম। পৰ্যটন হয়, আমাৰ ইয়াতে যিহেতু পবিত্ৰ হয়গ্ৰীব মাধৱ তীৰ্থস্থান আৰু লগতে আমাৰ দৰগাহ, আমাৰ পোৱামক্কা দৰগাহ শ্বৰীফ আমাৰ আছে আৰু বহুকেইটা ইয়াতে দেৱালয় আছে, সিদ্ধেশ্বৰ দেৱালয়, তাৰপিছত ভৃংগেশ্বৰ দেৱালয় আৰু গণেশ মন্দিৰ, বহুবোৰ এনেকুৱা পবিত্ৰ তীৰ্থস্থান আছে যিবোৰক আচলতে ডেভেলপ কৰাৰ কাৰণে যথেষ্ট সুযোগ আছে। মই ভাবোঁ যে আমাৰ যিটো হাজো শুৱালকুছি সমষ্টিটো একচুৱেলি এইটো পবিত্ৰ ঠাই, এটা তীৰ্থস্থান বুলি ক'ব পাৰি, য'ত নেকি মানুহে নিজৰ মনত যিখিনি দুখ আছে, বেদনা দূৰ কৰি ভগৱানক চিন্তা কৰি নতুন এটা দিশত নিজৰ জীৱনটো আগুৱাই নিব পৰা শক্তি পায় এই স্থানবোৰলৈ আহিলে। সেয়ে মই আশা কৰিছোঁ যে এনেকুৱা পবিত্ৰ স্থানবোৰ উন্নত কৰাৰ কাৰণেও আমি নিশ্চিতভাৱে আগন্তুক দিনত কাম কৰিম। আজি কি কাৰ্যসূচী আছে? আজি আমাৰ হাজো শুৱালকুছি, মেইনলি হাজো প্ৰপাৰ হাজোত আমাৰ ৰেলী আছে। সেয়ে প্ৰথমতে পবিত্ৰ হয়গ্ৰীব মাধৱত এটা সেৱা ল'লোঁ আৰু আজিৰ দিনটোৰ কাৰ্যসূচী আমি ইয়াৰ পৰা আৰম্ভ কৰিম। আমি মেইনলি হাজোতে আমাৰ হাজো যিহেতু প্ৰপাৰ যিটো সমষ্টিৰ নামেই হৈছে হাজো আৰু শুৱালকুছি, এই দুটা অঞ্চলে অতি ইম্পৰ্টেণ্ট হয় আৰু এই অঞ্চলৰ ৰাইজৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি আমি বুজি পাইছোঁ আৰু নিশ্চিতভাৱে ভৱিষ্যতৰ দিনতো আমি প্ৰপাৰ হাজো আৰু আমাৰ শুৱালকুছি এই দুটা অঞ্চলে আমি গুৰুত্ব সহকাৰে উন্নত কৰাৰ কাৰণে আমি কাম কৰিম। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।